মিছোপা পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ পাৰ্চেলটো আহি পালে পাৰ্চেলটো হয় নহয় পৰ্দা দুখনমান অৰ্ডাৰ দিছিলোঁ এইকেইখন আহি গ'ল কোৱালিটিটো কথা ক'বলৈ গ'লে ভালেই আহিছে বেয়া নহয় পৰ্দাটো বাছ এইখন আহিছে বাট এনেকুৱা দুপিচ আহিছে এইটো আৰু এইটো এনেকুৱা চেম আৰু এটা আহিছে এইটো মাজত দিবলৈ আহিছে বাছ মোৰ ৰুমত মানে পৰ্দা নাইকিয়া তো পৰ্দা সলনি মই এনেকৈ বেডশ্বীট আঁৰি থৈছোঁ আৰু এইফালে বাছ এনেকৈ পেপাৰ আঠা লগাই থৈ দিছিলোঁ আৰু এইফালেতো আৰু নায়েই দৰ্জা হৈছে তো এতিয়া মানে এইকেইখন লগাব লাগিব আৰু পৰ্দাকেইখন কাৰোবাক যদি পৰ্দাকেইখন লাগে তেন্তে মই লিংকটো দি দিম বাৰু আৰু পৰ্দাকেইখন দেখিবলৈ এনেকুৱা টাইপৰ মই গোটেইকেইখন অকণমান বেলেগ বেলেগকৈ লগাইছোঁ আমি যিহেতু কোৱাৰ্টাৰত আছোঁ সেইকাৰণে অকণমান এডজাষ্ট কৰি চলিব লগা হৈছে আৰু মানে কি অইনটো নহয় পৰ্দাকেইখন মই ৰছীতে লগাইছোঁ আপোনালোকে পাৰিলে ষ্টেণ্ডত লগাব পাৰে আৰু তিনিখন একেলগে ধুনীয়াকৈ লগাব পাৰে ধুনীয়া লাগিব দেখিবলৈ মই পিছদিনা ৰাতিপুৱা এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ পোহা বনাব লৈছোঁ বিলাহী পিঁয়াজ চিয়াজ চব এনেকৈ কাটি লৈছোঁ আৰু চিৰাখিনি অকণমান পাতল যোনটো চিৰা হয় সেইটো ইউজ কৰিলে ভাল হয় চিৰাখিনি অকণমান তিয়াই পেলাই জাষ্ট মছলা অলপ দি পেলাই ধনিয়া গুড়ি জিৰা আৰু ৰেড চিলি দি পেলাই অকণমান মিক্স কৰি বাছ ভাজিছোঁ আৰু ৰেডি হৈ গ'ল লগত খাবলৈ চালাডত আমাৰ তিয়ঁহ আৰু পিঁয়াজ দিছোঁ আৰু মই অকণমান চাহৰ লগত খাই পেলাই ভাল পাওঁ দুইটালৈকে এনেকৈ বাঢ়ি লৈছোঁ তেওঁ চাহ নাখায় বাছ এয়াৰ লগত কেচাপ অকণ লৈছে খাইছে আৰু মই চাহৰ লগত খাইছোঁ তাৰোপৰি তেওঁ ডিউটি গ'ল আৰু মই দুপৰীয়া সাঁজ বনোৱাত লাগিলোঁ দুপৰীয়া সাঁজত তেওঁ মাছ আনিবলৈ ৰাতিপুৱাই গৈছিলে কিন্তু মাছ নাপালে মাছখিনি মানে আছিলে অলপ গেলাৰ টাইপৰ হৈ গ'ল মানে আৰু সেইটো কাৰণে গেলি যোৱাৰ কাৰণে মাছটো নানি পেলাই মাংসকে লৈ আহিলে ক'লে মাংস অকণকে বনাই দিয়া আৰু আজি তাৰপিছত বনালোঁ বনাই কৰি পেলাই এয়া তেওঁক অকণ টেষ্ট কৰিবলৈ দিছোঁ আৰু ফ্ৰাই মাংসটো ময়ো ভাল পাওঁ গতিকে দুইটালৈকে লৈ গৈছোঁ খাবলৈ আনিছোঁ তুমি আৰু বছ আজি আমাৰ দুপৰীয়া হয় তেনেকৈ মাংস ভাত আৰু চালাড অকণমান লগতে পিঁয়াজ আৰু অকণমান বাদামৰ চাটনি বনাইছিলোঁ যে বিচনীখন লাষ্টত গৈ পেলাই আনি দিলেগৈ মানে কি বিচনীখনৰ এইটোত লগাবলৈ একো মানে ডণ্ডা বিচাৰি পোৱা নাছিলোঁ তাৰপিছতে এনেকৈ ইয়াততো বাঁহ নাই গছৰ টুকুৰা এটা আনি দিলে এনেকৈ তাল এটা তাকে বান্ধি পেলাই তাৰ ওপৰত তেনেকৈ থোৱাহেঁতেনো হ'ল হয় মই অকণমান দেখিব ভাল লাগিব কাৰণে এটা টেপ মাৰি দিলোঁ দেখিবলৈ ধুনীয়া লগাকৈ আৰু এতিয়া বৰ্তমান কাৰেণ্ট নাইকিয়া আৰু এইখনেই বহুত কামত আহিছে আৰু ডাঙৰ কথা নহয় বাট মই জীৱনত প্ৰথম বিচনী বনাইছোঁ এনেকৈ বনাই পোৱা নাছিলোঁ মানে জানো বনাবলৈ কিন্তু আগতে বনোৱাৰ পৰা দেখিছোঁ কিন্তু মই প্ৰথম বনাইছোঁ এইখন বাছ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে জনাব তেন্তে আজিলৈ আহিছোঁ